নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি জিকে পাৰ্টৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ প্ৰস্তুত কৰি লৈ আহিছোঁ আৰু আমি এই কুৱেশ্যনসমূহ সেম এক্সামৰ পেটাৰ্ণ ফলো কৰি আমাৰ এই জিকেৰ কুৱেশ্যনসমূহ প্ৰস্তুত কৰিছোঁ আৰু আমি ইয়াত জিকেৰ সকলো পাৰ্টখিনি ইয়াত সুমুৱাই পেলাই আমাৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তেনেহ'লে আহক পলম নকৰাকৈ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল সেবাৰ অনুসৰি অসমৰ কোন ঠাইত গড় হিচাপে আটাইতকৈ বেছি বৰষুণ হয়? এজ পাৰ সেবা বুকছ হুইচ ৰিজন অফ আসাম ৰিচিভ দ্য হাইয়েষ্ট এভাৰেজ এনুৱেল ৰেইনফল? বছৰত গড় হিচাপে আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই হৈছে অসমৰ উত্তৰ লখিমপুৰ, নৰ্থ লখিমপুৰ। অসমৰ নৰ্থ লখিমপুৰত বছৰি গড় হিচাপে আটাইতকৈ বেছি বৰষুণ হয় আৰু এইটো এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট, এক্সামত সুধিব পাৰে। আমাৰ নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমৰ নতুন ৰাজ্যপাল হিচাপে কাক নিযুক্তি কৰা হৈছে বা নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি কৰা হৈছে, যিটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অসমে মেঘালয়ৰ লগত কিমান সীমা স্পৰ্শ কৰে? অসমে মেঘালয়ৰ লগত কিমান বাউণ্ডেৰী শ্বেয়াৰ কৰে? এইটো অসম জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন হয়। অসমে মেঘালয়ৰ লগত কিমান সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 884.90 কিলোমিটাৰ। অসমে মেঘালয়ৰ লগত 884.90 কিলোমিটাৰ সীমা স্পৰ্শ কৰে। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। ৰাজ তৰংগিনী কোনে লিখিছিল? হু ৰোট ৰাজ তৰংগিনী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালহানা। কালহানাই ৰাজ তৰংগিনী লিখিছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অসমৰ ইতিহাস ৰত্ন বুলি কাক কোৱা হয়? অসমৰ ইতিহাস ৰত্ন বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মাক অসমৰ ইতিহাস ৰত্ন বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল? মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্পলতা দাস। পুষ্পলতা দাসে মৃত্যু বাহিনীৰ প্ৰতিষ্ঠা কৰিছিল। আমাৰ ইয়াত এই কুৱেশ্যনসমূহ আমি জিঅ'গ্ৰাফি, পলিটিকেল ছায়েন্স, বিজ্ঞান, ট্ৰফি, তাৰপিছত আৰ্টিকেল আদি সকলো যিবোৰ জিকেৰ মেইন ইম্পৰ্টেণ্ট টপিকসমূহ আমি ইয়াত কভাৰ কৰিছোঁ। সেইকাৰণে আমাৰ এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট। ইয়াৰ সকলো কুৱেশ্যনসমূহ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা আমি প্ৰস্তুত কৰিছোঁ। ইয়াৰ পৰা বহুত কুৱেশ্যন এক্সামত আহিব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব। তেনেহ'লে আহক আকৌ ভিডিঅ'লৈ আগবাঢ়োঁ। আমাৰ নেক্সট কুৱেশ্যন হৈছে পেৰিছ অলিম্পিক 2024ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ হৈ পতাকা বাহক কোন আছিল? ভাৰতৰ 2024 চনৰ পেৰিছ অলিম্পিকৰ ভাৰতৰ পতাকা বাহক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব PV সিন্ধু আৰু শৰৎ কমল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। মৌ পালনৰ অধ্যয়নক কি বুলি কোৱা হয়? অধ্যয়নৰ পৰাও এক্সামত কুৱেশ্যন আহে আৰু মৌ পালনৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এপিকালচাৰ। মৌ পালন, তাৰপিছত মাছ পালন, তাৰপিছত ৰেচম কীট, এইবিলাক পালন আদি এক্সামত সুধিব পাৰে। তাৰ বাবে আমি ছায়েন্সৰ এটা টপিক বনাইছোঁ ষ্টাডি বুলি। তাত সকলো এক্সামত যি কুৱেশ্যন আহিব পাৰে সকলোখিনি আমি তাত সেই ভিডিঅ'ত প্ৰস্তুত কৰিছোঁ। আপোনালোকে তাত গৈ পেলাই ষ্টাডি ৰিলেটেড সকলো কুৱেশ্যন চাব পাৰিব। আহক আকৌ আমি ভিডিঅ'লৈ আগবাঢ়োঁ। আমাৰ নেক্সট কুৱেশ্যন, স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি? স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি? তাৰ শুদ্ধ উত্তৰটো হ'ব নৰেন্দ্ৰনাথ দত্ত। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম হ'ল নৰেন্দ্ৰনাথ দত্ত। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? এইটো নেশ্যনেল পাৰ্কৰ পৰা হয়। কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছিক্কিম। কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিক্কিমত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, থমাছ কাপ কোনটো খেলৰ সৈতে জড়িত? এক্সামত কাপ অথবা ট্ৰফি আদি খেলৰ পৰা সকলো এক্সামত কুৱেশ্যন আহে। সেইকাৰণে থমাছ কাপ, তাৰপিছত বৰদলৈ ট্ৰফি, তাৰপিছত ৰঞ্জি ট্ৰফি, এইসমূহ সকলোখিনি কুৱেশ্যন এক্সামত আহিব পাৰে। সেইকাৰণে আমি এই কাপসমূহ আৰু এটা এক্সট্ৰাকৈ ভিডিঅ' বনাইছোঁ, য'ত আপোনালোকে আমাৰ প্লে'লিষ্টত গৈ পেলাই চাব পাৰিব। কাপ আৰু ট্ৰফি বুলি আছে। আৰু ইয়াৰ থমাছ কাপ কোনটো খেলৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেডমিণ্টন। থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যন, নিম্নলিখিত
কোনখন ৰাষ্ট্ৰীয় উদ্যানে বিদেশী ৰাষ্ট্ৰৰ সৈতে সীমা স্পৰ্শ কৰে? তলত দিয়া ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত কোনটো ৰাষ্ট্ৰীয় উদ্যানে বিদেশী ৰাষ্ট্ৰৰ সৈতে সীমা স্পৰ্শ কৰে? আমাৰ ফৰেন কাউণ্ট্ৰি সীমাৰ কথা আছে, সেইকাৰণে এনেকৈ কুৱেশ্যন দিব পাৰে। ইয়াৰ ভিতৰত চাওক মানস অপশ্যনসমূহ কি আছে? মানস নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক। ইয়াৰে ভিতৰত চাওক ওৰাং, কাজিৰঙা আৰু নামেৰি এইসমূহ বিদেশী ৰাষ্ট্ৰৰ সৈতে সীমা স্পৰ্শ নকৰে। ইয়াত কোনে স্পৰ্শ কৰে? তাৰ ভিতৰত হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। মানস নেশ্যনেল পাৰ্কে বিদেশী ৰাষ্ট্ৰক স্পৰ্শ কৰে। অসমত দুটা ৰাষ্ট্ৰীয় উদ্যানে বিদেশী ৰাষ্ট্ৰক স্পৰ্শ কৰে, সেইটো হৈছে মানাহ আৰু ৰাইমনা নেশ্যনেল পাৰ্ক। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কোন চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? অসমত কোন চনত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2007 চনত। 2007 চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন কোন? এই দাণ্ডি যাত্ৰাৰ সময়ত অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তিজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লীলাধৰ বৰুৱা। অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তি আছিল লীলাধৰ বৰুৱা। আমাৰ নেক্সট কুৱেশ্যন, কথা গীতাৰ ৰচক কোন? হু ইজ দ্য অথৰ অফ কথা গীতা? কথা গীতাৰ ৰচক হ'ল ভট্টদেৱ। ভট্টদেৱে কথা গীতা ৰচনা কৰিছিল। আমাৰ নেক্সট কুৱেশ্যন, সীমান্ত গান্ধী নামেৰে কাক জনা যায়? সীমান্ত গান্ধী নামেৰে কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খান আব্দুল গাফাৰ খান। খান আব্দুল গাফাৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়। আমাৰ নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ভাৰতৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি? কেন্দ্ৰীয় শাসিত বুলি কৈছে, সেইকাৰণে কেন্দ্ৰীয় শাসিতৰ ভিতৰত কোনটোত আটাইতকৈ বেছি? তাৰে শুদ্ধ উত্তৰটো হ'ব লক্ষদ্বীপ। লক্ষদ্বীপৰ সাক্ষৰতা হাৰটো ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আটাইতকৈ বেছি। আমাৰ নেক্সট কুৱেশ্যন, কোনখন চহৰক ভাৰতৰ প্ৰথম ইউনেস্কো সাহিত্য চহৰ হিচাপে ঘোষণা কৰা হয়? এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। ভাৰতৰ কোনখন চহৰক প্ৰথম ইউনেস্কো সাহিত্যৰ চহৰ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কোচিকোডে। কোচিকোডেক ভাৰতৰ প্ৰথম ইউনেস্কোৰ সাহিত্যৰ চহৰ হিচাপে ঘোষণা কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী। শৰৎ চন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক। আমাৰ নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হ'ল ল'ৰা বন্ধু। ল'ৰা বন্ধু হ'ল প্ৰথম অসমীয়া শিশু আলোচনীৰ নাম। আমাৰ নেক্সট কুৱেশ্যন, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মণিকোট হিল। মণিকোট হিলত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমীৰ দ্বাৰা সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? প্ৰতিমা পাণ্ডে বৰুৱা। প্ৰতিমা পাণ্ডে বৰুৱা হ'ল সংগীত নাটক একাডেমীৰ দ্বাৰা সন্মানিত হোৱা প্ৰথম অসমীয়া মহিলা। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ভাৰখা নাংগল বান্ধ কোন নদীত অৱস্থিত? এইটো ডাম ৰিলেটেড কুৱেশ্যন হয়, যিহেতু নদীৰ ওপৰত কুৱেশ্যন আহে, নদী ডাম, সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট। আমি নদী ডাম, হায়েষ্ট ডাম, তাৰপিছত ভাৰতৰ আটাইতকৈ ওখ ডাম কি, সেইবিলাকৰ ৰিলেটেড এটা এক্সট্ৰাকৈ ভিডিঅ' বনাইছোঁ, যিটো ইণ্ডিয়ান জিঅ'গ্ৰাফি বুলি আছে, ৰিভাৰ ৰিলেটেড। তাত গৈ পেলাই আপোনালোকে এই বান্ধৰ বিষয় আৰু ৰিভাৰ এইবিলাকৰ বিষয়ে আপোনালোকে চাব পাৰিব। আপোনালোকৰ বহুত সুবিধা হ'ব এক্সামৰ কাৰণে। ভাৰখা নাংগল বান্ধ কোন নদীত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সতলুজ। সতলুজ নদীৰ ওপৰত ভাৰখা নাংগল বান্ধ অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, অন হুইচ ইয়াৰ অলিম্পিক ষ্টাৰ্টেড? অলিম্পিক কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অলিম্পিক যিহেতু এতিয়া অলিম্পিক চলি আছে, সেইকাৰণে এইটো কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন হয়। অলিম্পিক কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1896। 1896ৰ পৰা অলিম্পিক আৰম্ভ হৈছিল। আৰু যোৱা বছৰ এক্সামত আহিছিল যে অলিম্পিকৰ এই ৰিংবোৰত কোনটো ৰং নাই বুলি আহিছিল, সেইকাৰণে এইবাৰো অলিম্পিক যিহেতু চলি আছে, সেইকাৰণে অলিম্পিক ৰিলেটেড কুৱেশ্যনসমূহ আপোনালোকে চাব। তাৰ বিষয়ে আমি অতি সোনকালে এটা ভিডিঅ' প্ৰস্তুত কৰিম অলিম্পিকৰ বিষয়ে, আপোনালোকে চিন্তা কৰিব নালাগে।
আমাৰ নেক্সট কুৱেশ্যন, তুজুক ই বাবৰি কোনে লিখিছিল? তুজুক ই বাবৰি কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাবৰ। বাবৰে তুজুক ই বাবৰি নামৰ গ্ৰন্থখন লিখিছিল। আমাৰ নেক্সট কুৱেশ্যন, ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? আমি সকলোৱে জানো যে ৰামচৰিত মানস তুলসীদাসে ৰচনা কৰিছিল। এক্সামত এই ধৰণৰ কুৱেশ্যনো আহিব, কিছুমান সহজ কুৱেশ্যন আহিব আৰু কিছুমান হাৰ্ড কুৱেশ্যন আহিব, সেইকাৰণে আমি সকলোবিলাক কুৱেশ্যনটো চাব লাগিব। আমাৰ নেক্সট কুৱেশ্যন, কোনটো আৰ্টিকেলত ইউনিফৰ্ম চিভিল কোডৰ কথা উল্লেখ কৰা হৈছে? কোনটো আৰ্টিকেলত ইউনিফৰ্ম চিভিল কোডৰ কথা উল্লেখ কৰা হৈছে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আৰ্টিকেল 44। আৰ্টিকেল 44ত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে উল্লেখ কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যন, উম্ফা পূজা কোনে পালন কৰে? এইটো হ'ল আমাৰ উৎসৱ ৰিলেটেড কুৱেশ্যন, অসমৰ উৎসৱ পাৰ্বণ, ইয়াৰ পৰা কুৱেশ্যন আহিব। ইয়াৰ বিষয়ে আমি এক্সট্ৰাকৈ ভিডিঅ' বনাইছোঁ, য'ত আপোনালোকে প্লেলিষ্টত গৈ পেলাই চাব পাৰিব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উম্ফা পূজা কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আহোম। আহোমসকলে উম্ফা পূজা পালন কৰে। আমাৰ নেক্সট কুৱেশ্যন, পিণ্ডাৰ আৰু অলকানন্দা নদীৰ সংগম বিন্দুক কি নামেৰে জনা যায়? যেতিয়া পিণ্ডাৰ আৰু অলকানন্দা একলগ হয়, সেই একলগ হোৱা বিন্দুক কি নামেৰে জনা যায়? আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কৰ্ণপ্ৰয়াগ। পিণ্ডাৰ আৰু অলকানন্দা নদী যেতিয়া নদীৰ সংগম হয়, সেই সংগমস্থলক কৰ্ণপ্ৰয়াগ বুলি জনা যায়। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। ফৰ্ট উইলিয়াম কোন ঠাইত অৱস্থিত? ফৰ্ট উইলিয়াম কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কলকাতা। কলকাতাত ফৰ্ট উইলিয়াম অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, অসমৰ মাটিকালিৰ কিমান শতাংশ ঠাই বনাঞ্চলে আগুৰি আছে বা বনে আগুৰি আছে? আৰু অসমৰ কিমান ঠাই আগুৰি আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰায় 34%। 34% ঠাই অসমৰ বনাঞ্চলে আগুৰি আছে। আমাৰ নেক্সট কুৱেশ্যন, ভাৰতৰ ৰত্নালংকাৰ বুলি কাক কোৱা হয়? ভাৰতৰ ৰত্নালংকাৰ বুলি এটা নৰ্থ ইষ্টৰ ষ্টেটক কোৱা হয়, সেইটো কাক কোৱা হয়? এইটো এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট, কিয়নো নৰ্থ ইষ্ট ৰিলেটেড কুৱেশ্যন বহুত আহিব। আৰু ভাৰতৰ ৰত্নালংকাৰ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিপুৰ। আমি নৰ্থ ইষ্টৰ স্কটলেণ্ড ইয়াৰ ৰিলেটেড ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ, য'ত আপোনালোকে চাব পাৰিব, একো টেনশ্যন ল'ব নালাগে। আমাৰ নেক্সট কুৱেশ্যন, কোন চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা স্থাপন কৰা হৈছিল? কোন চনত ভাৰতৰ মহাকাশ গৱেষণা সংস্থা স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1969 চনত। 1969 চনত ভাৰতীয় মহাকাশ সংস্থা স্থাপন কৰা হৈছিল, যাৰ নাম হৈছে ইছৰো। আমাৰ নেক্সট কুৱেশ্যন, কোন দুখন জিলাত বগীবিল দলংখনে সংযোগ স্থাপন কৰে? কোন দুখন জিলাত বগীবিল দলংখনে সংযোগ স্থাপন কৰে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় আৰু ধেমাজি জিলাক বগীবিল দলঙে সংযোগ স্থাপন কৰে। আমাৰ নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি বা ভাৰতৰ ৰাষ্ট্ৰীয় নদীৰ নাম কি? আৰু অপশ্যনসমূহৰ ভিতৰত কোনটো হয়? আমি সকলোৱে জানো ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা ৰিভাৰ। গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী বুলি জনা যায় বা কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন, লতাকটা ৰণ কাৰ শাসনকালত হৈছিল? লতাকটা ৰণ কাৰ শাসনকালত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ হৈছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত হৈছিল। আৰু ই কাৰ কাৰ মাজত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বাবৰ আৰু ইব্ৰাহিম লোডি। আমাৰ নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ যায়? ইয়াত অপশ্যনসমূহৰ ভিতৰত কোনটো ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ যায়? ইয়াত অসমৰ পৰা পাৰ হৈ নাযায়, ওড়িশাৰ পৰা পাৰ হৈ নাযায়। ইয়াত অপশ্যনসমূহৰ ভিতৰত কোনটোৰ পৰা পাৰ হৈ যায়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ পৰা কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ যায়। অসমৰ পৰা নাযায়, ওড়িশাৰ পৰা নাযায়, তাৰপিছত মহাৰাষ্ট্ৰৰ পৰা নাযায়, আৰু শুদ্ধ উত্তৰটো কোনটো হ'ব? মধ্যপ্ৰদেশ। আমাৰ নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ হৈছিল? ভাৰতত ৰেল সেৱা কেতিয়া প্ৰথম আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1853 চনত। 1853 চনত ভাৰতত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কোনখন প্ৰথম অসমীয়া অনাতাঁৰ নাটক আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিন বৰাগী। বিন বৰাগী আছিল অসমৰ প্ৰথম
অসমীয়া অনাতাঁৰ নাটক। আমাৰ নেক্সট কুৱেশ্যন, ৰংখেৰ উৎসৱ কোনে পালন কৰে? ৰংখেৰ উৎসৱ কোনে পালন কৰে? ইয়াত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাৰ্বি। কাৰ্বিসকলে ৰংখেৰ উৎসৱ পালন কৰে। আমাৰ নেক্সট কুৱেশ্যন, 2024 চনত কোনখন দেশত G20 আয়োজন হ'ব? যিহেতু 2023 চনত ভাৰতত G20 অনুষ্ঠিত হৈছিলে, কুৱেশ্যনটো G20ৰ পৰা আহিব পাৰে, সেইকাৰণে চাব লাগিব যে 2024 চনত G20ৰ বিষয়ে ধন্যবাদ। যিকোনো কুৱেশ্যন এক্সামত আহিব পাৰে। তাৰ ভিতৰত এই ভিডিঅ'ৰ যে 2024 চনত কোন দেশত ডেছক্ৰিপশ্যনৰ G20 আয়োজন হ'ব? যাৰ পৰা আপোনালোকে শুদ্ধ উত্তৰটো হ'ব এই ভিডিঅ'ৰ PDF ব্ৰাজিল। ডাউনলোড কৰিব 2024 পাৰিব। চনত G20 ধন্যবাদ। আয়োজন হ'ব ব্ৰাজিলত। তাত যদি ইণ্ডিয়া বুলি কনফিউজ কৰিবলৈ দিয়া থাকে, কিয়নো 2023 চনত ইণ্ডিয়াত হৈছিলে, সেই বুলি প্ৰশ্নকৰ্তাসকলে ইণ্ডিয়া বুলি অপশ্যনত দিব। আমাৰ এইটো অন্তিম কুৱেশ্যন আছিল, শেষৰ কুৱেশ্যন আছিল।